ইয়াত খোজ কাঢ়িলে মানে এটা ফাইদা আছে, কি হয় গম পায়নে? ৰাস্তা কিনাৰে কিনাৰে এনেকুৱা আমলখি পাব, বগৰী ছিজনত বগৰী পাব, বিভিন্ন ধৰণৰ ফল মূল আছে এগ্ৰিকালচাৰ। তাৰে এটা আমলখি পালোঁ এয়া। আজি ৰাতিপুৱাই আহিলোঁ এগ্ৰিকালচাৰ ভিতৰত, আৰু এগ্ৰিকালচাৰৰ ভিতৰত নতুনকৈ এখন পাৰ্ক বনাইছে। পাৰ্ক নহয় একচুৱেলি, এইখন মানে এটা পুখুৰী আছে, চাফা কৰি দিলে, দেখি ভাল লাগিছে। এটা সৰু ভিডিঅ' আপোনালোকক ভাল লাগিবৰ কাৰণে দিওঁ, চাওকচোন। এইটো খাল আছিলে, চাফা কৰি ধুনীয়াকৈ পৰিষ্কাৰ কৰিলে আৰু কিনাৰে কিনাৰে এনেকুৱা ৰাস্তা বনাই দিলে। আৰু ইয়াতে কিছুমান মূল্যৱান গছ, কিন্তু মই নাজানো নামবিলাক, ইয়াত লিখা আছে। কাৰণ মূল্যৱান বুলি এইকাৰণেই কৈছোঁ, গোটেই ৰাস্তাটো কিনাৰে কিনাৰে এইবোৰ গছকে দেখা পাইছোঁ। আৰু নামটো ইয়াত লিখা আছে, মই আপোনালোকক লেবেলটো দেখুৱাই দিছোঁ। এইটো দলৈ বুলি লিখা আছে। এই গছবোৰ আপোনালোকে চিনি পায় যে কমেণ্ট এটা কৰি জনাবচোন। এইবোৰ গছ দলৈ, দেখিছেনে? বিৰাট ভাল লগা জেগাডোখৰ, চাই ভাল লাগে। আৰু এইফালে কটীয়া জাহাজী গছো আছিলে। এইবোৰ কি গছ আপোনালোকে চিনি পাইছে নি বাৰু? এইবোৰ কি গছ হ'ব পাৰে? কি ওচৰলৈ গ'লেহে গম পাম, দেখা নাই ওচৰত দূৰৰ পৰা। এই গছৰ নাম দেখিছে মাখন্দা ৰাভা। এইজোপা গছ কিবা ফলৰ গছ নে কি গছ নেজানো, আপোনালোকে জানে যদি জনাবচোন। এইবোৰ ফুল সম্ভৱ ফুলিছে। দেখাত গছজোপা জোপোহা, বৰ বেছি ডাঙৰো নহয়। আপোনাৰ এই কি কয় বকুল গছৰ লেখীয়া। আৰু এইবিধ জবা ফুলৰ গছ, ইয়াত লিখা আছে হিবিকাছ বুলি, দেখিছে? ৰাতিপুৱা খুব ভাল লগা এটা মুহূৰ্ত। খোজকাঢ়ি ঘূৰি ফুৰোঁতে এগ্ৰিকালচাৰত সোমাই আহিলোঁ, তো সেইটো কাৰণে ভিডিঅ'টো আপোনালোকক কৰি দিছোঁ। এইখন দেখিছোঁ, ইয়াত লিখা আছে নেটৱৰ্ক প্ৰজেক্ট লাংপটং অনুবংশিক সম্পদ সংৰক্ষণ। এইটো কি হয় মই নাজানো, কিন্তু ইয়াত লিখা আছে। একেই ইয়াত লিখা আছে ৰিজনেল ফিলিপ গ্ৰীণ বেংক বুলি। আৰু ইয়াতে এইটো আটলাছৰ পুলি, আৰু সেই যে আপোনালোকক দেখুৱাইছিলোঁ সেইখিনি ইয়াত ৰুই থৈছে চব। ইয়াত পচাই পেলাই তাত ৰুব। এটি কিহৰ কাৰণে কি হয় নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। বহুতখিনি তেওঁলোকে ইয়াত পচাই থৈছে। বিশেষকৈ এখন পাৰ্ক মানে এই নলাটোকে চাফা কৰি অকণ বোট চট লগাই দিছে, পাৰ্কৰ লিখা দেখাইছে। তো ৰাতিপুৱা এটা সুন্দৰ পৰিৱেশত খোজকাঢ়ি আছোঁ আমি। এখন ইয়াতে চাট হাউচৰ লিখা হয়, খাব পাৰি কিবা কিবি হোটেল চোটেল। এই দুই পাৰে এটা ছাইড নলাটো আজি 2 বছৰ আগত বহুত ঘন ডাঠ জাবৰ আছিলে। এইটো ছাইড আৰু এইটো ছাইড, দুটা ছাইড ধুনীয়া কৰি দিলে, দেখিছেনে? কিনাৰে ফুটপাথৰ লিখা বনাই দিলে আৰু ধুনীয়া কৰি পঠিয়ালে। এগ্ৰিকালচাৰৰ ভিতৰত মানে ছোৱালী স্কুললৈ গ'ল, স্কুললৈ যোৱাৰ পিছত আমি এখন খোজকাঢ়ি এইফালে গুচি আহিলোঁ। তো সেইটো আৰু এতিয়া ভগৱানে দিয়াহে নাই। কিবা কৰি আছে নে? নাই, এতিয়া এজনী ফাইনেল দিব। দাদা ঘৰ কোনডোখৰত আপোনাৰ? মোৰ ঘৰ ডেৰগাঁও। ইয়াত থাকে নেকি? এই অৰ্জনদাগুৰিত থাকে। এই দাদাক আমি খোজকাঢ়ি থাকোঁতে লগ পালোঁ। ডেৰগাঁও হয়, ইয়াতে ৱাটাৰ পাম্পটো যিটো। ছোৱালী এজনী গোটত আছে আৰু এজনী নাই, দুজনী বিয়া দিয়া নাই। MA ফাৰ্ষ্ট ক্লাছ পাছ হ'ল এজনী মানুহজনী। আৰু সৰুজনী ফাইনেল দিছে, বিয়ে ফাইনেল দিছে। ইমানে আৰু। এখন পুলি, জলকীয়া পুলি আৰু অমিতা পুলি, আৰু লগতে পচন সাৰ। খুব ধুনীয়া পৰিৱেশ, দেখিছে? পৰিৱেশটো চাওক, মই পৰিৱেশটো দেখাইছোঁ। এইটো মেইন এণ্ট্ৰি পইণ্টটো। তাই দৌৰি আছে। ৰাতিপুৱা খোজকাঢ়ি প্ৰায় আমাৰ ভাড়াঘৰৰ ৰুমৰ পৰা ইয়ালৈকে প্ৰায় 5-6 কিলোমিটাৰমান হ'ব। তো সেই খোজকাঢ়ি আহিলোঁ এগ্ৰিকালচাৰৰ ভিতৰলৈকে। তো ৰাতিপুৱা এনেকৈ স্বাস্থ্যৰ কাৰণে আপোনালোকক খোজকাঢ়ক। এই চব কিমান সুন্দৰ পৰিৱেশ, এনেকুৱা জেগাত মৰ্ণিং ৱাক কৰিয়ে ভাল লাগে। ভাগৰ লাগিছে ন, অকণ ৰৈছে। স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে ৰাতিপুৱা খোজকাঢ়ক আৰু ভালে থাকক। তাৰ এটা ভিডিঅ' এতিয়া ৰাখিছোঁ। বাই বাই, এনজয় আই অসম। এখন জেলৰ কিনাৰত দিবলৈকে কৰা খেতি, দেখিছে কিমান ধুনীয়াকৈ কৰিছে।